দানৱৰূপী নাৰ্ছে কৰিলে ভয়ংকৰ কাণ্ড ঔষধৰ হলনি ৰোগীক ঢালি দিলে এচিড কিমান কাণ্ডজ্ঞানহীন হলে এগৰাকী চিকিৎসা কৰ্মীয়ে এনে কৰিব পাৰে মইলো বাইদেউ এইটো ঔষধটো এনেকুৱা নহয় কাৰণ জ্বলি গৈছে মোক কৈছে তই বেছি জানা নহয় বাইদেউ এইটো এচিড নগাঁৱৰ জাজৰিত সংঘটিত হ'ল এক আজব কাণ্ড দুৰ্ঘটনাত পতিত এজন ছাত্ৰৰ লগত কি ঘটিল শুনিলে গাৰ্নুৰ হিয়ৰি উঠিব মই ল'ৰাটোক ড্ৰেছিং কৰিবলৈ লৈ গৈছোঁ মোৰ সৰু ছোৱালীজনীও গৈছে তেখেতো গৈছে ড্ৰেছিং কৰিবলৈ লৈ যাওঁতে এনেকৈ বহুৱাই দিছোঁ বটল এটা এনেকৈ ঢালি দিয়াত ল'ৰাটোৱে যেতিয়া একদম চটফট কটা চোৱাৰ নিচিনা চিঞৰিছে মই এনেকৈ উনাখন দি অকণ মুচি দিছোঁ বিয়পি আহিছে তেখেতে ঢালি দিছে বাইদেউ ঢালি দিয়াৰ লগে মই যেতিয়া এনেকৈ কৈ দিছোঁ দুবাৰমান ফুলি আহিছে তেনে কোলা হৈ গৈছে জ্বলা নিচিনা জেগাডোখৰ মই বোলো বাইদেউ এইটো ঔষধটো এনেকুৱা নহয় কাৰণ জ্বলি গৈছে মোক কৈছে তই বেছি জানা নহয় বাইদেউ এইটো এচিড হ'ব কাৰণ এচিডটোহে এনেকুৱা বাপেকে তেনেকুৱাতে হাতত এক টোপালমান পেলাই চালে বাপেক একে চতিয়ান বতিয়ান কৰি ৰখিবলৈ পোৱা নাই নহয় কৈছে হয়তো কি মই বোলো এচিড এইপিনে যেতিয়া হুলস্থুল কৈছে হুলস্থুল নকৰিব হেৰি আপোনালোকক এতিয়া ৰেষ্ট কৰিম ইয়াত ক'ত হস্পিটেলত হুলস্থুল কৰা আইন পালে কিন্তু তাই স্কিন বেয়া কাৰণে হেৰি কৰিছে কোৱা লাগে এইফালে ডক্তৰ আহি নাৰ্ছ বাইদেউ আহি ধুমধাম আপোনাৰ বটল লুকুৱাইছে বটল দিয়ক কিন্তু ল'ৰাটো যেন ট্ৰিটমেণ্ট কৰিব লাগে তেওঁলোকে সেইটো কোৱা নাই ক'ত বটলটো লুকুৱাব লাগে সেইটোহে কৈ আছে কৈ থাকোঁতে মই বোলো মোবাইলটো আছে গাড়ীত মোবাইলটো আনোগৈ মোবাইলটো এইপিনে আনিবলৈ যাওঁতে এজন ছাৰে মোক মোবাইল আনিছে বুলি মোবাইলটো থাপ মাৰি ধৰি ৰাখিছে তাৰ বোলো মোক মোবাইল দিয়ক মইতো ঘৰলৈ ফোন কৰিব লাগে কিবা এটা নিদিয়ে কৈছে ভিডিঅ' কৰিবি মই এনেকৈ আনোতে বাইদেউজনীয়ে মাস্ক মুখত লৈ লৈছে এনেকৈ ধৰিছে আৰু এটা ছাৰে মোক এনেকৈ হেৰি কৰিছে কৈছে এক ভিডিঅ' কৰ মই বোলো মোৰ এজন বাচ্চা চটফটাই ফুৰিছে আপোনালোকে এচিড ঢালি দিছে মই মাকজনী নিচৰিম আৰু আপোনালোকে মোৰ ওপৰত কেছ দিয়ে পৰিয়ালৰ সন্মুখত চিকিৎসকে ছাত্ৰজনৰ মূৰত এচিড ঢালি দিয়াক লৈ এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ভুক্তভোগী পৰিয়ালটোৱে প্ৰতিবাদ কৰাত স্বাস্থ্যকৰ্মী আৰু চিকিৎসকে আৰক্ষীৰ ভয় ভাবুকি প্ৰদান কৰি পৰিয়ালটোক খেদি পঠিওৱাৰ অভিযোগ অলপ উত্তপ্ত এটা পৰিস্থিতি হয় কাৰণ বাপে মাহঁতে চিৰিয়াছ হৈ অলপ হুলস্থুলটো কৰিছিলে যে কি হৈছে কি নাই হোৱা তেনেকুৱা অৱস্থাত নাৰ্ছকেইজনীৰ পৰা ধৰি ডক্টৰলৈকে তেখেতৰ কোনো লোক ভাল এটা ৰেছপন্স নাই ডক্টৰে এইটোৱে ক'ব বিচাৰিছে যে আপোনালোকে হুলস্থুল নকৰিব আমি পুলিচ মাতিম কিন্তু ডক্টৰজনী এইটো কৰিব লাগিছিলে যে কিবা এটা হৈ গৈছে যে আমি ঠিক কৰিব পাৰোঁ প্ৰব্লেমটো ছল্ভ কৰিব পাৰিম যে আমি ঠিক কৰিম সেইটো নক'লে কিন্তু আৰু উল্টাই ধমকি দিয়ে আৰু যিটো মেডিচিনৰ বটলটো তেখেতে লুকুৱাবলৈ চেষ্টা কৰে লুকুৱাবলৈ যোৱাত টানি অনা লৈ গৈছে মেডিচিনৰ বটলটো আছে লগত আৰু তাৰপিছত আমি নগাঁও লৈ যাওঁতে তেখেতক নগাঁৱত ট্ৰিটমেণ্ট কৰোৱা হয় আৰু যেতিয়া গম পোৱা গৈছে সেইটো এচিড হয় আৰু এইটোৱে ক'ব বিচাৰোঁ মই যে আমাৰ যিখিনি মানুহ বৰ্তমান ধৰক আমাৰ যিটো হস্পিটেলখনৰ যিটো এলেকা ইয়াত বিভিন্ন মানুহ আছে হয়তো কিছুমান মানুহ এনেকুৱা মানুহ আছে যিখিনি মানুহে হয়তো নগাঁও হস্পিটেলে চিনি নাপায় গতিকে তেনেকুৱা এখন জেগা আজি তেখেতৰ এটা যদি বাচ্চা থাকিলেহেঁতেন বা বাচ্চাই যদি এনেকুৱা এটা কণ্ডিশ্যন কৰিলেহেঁতেন বাপেক মাকে যদি গম নাপালেহেঁতেন এচিড বুলি তেখেতৰতো বাচ্চাটো অনিবাৰ্য 2-3 দিনৰ ভিতৰত কিবা এটা ডাঙৰ এক্সিডেণ্ট হৈ গ'লহেঁতেন কাৰণ তেখেতে হস্পিটেলৰ পৰা ওলাই গ'লহেঁতেন আৰু বাচ্চা এটা যেতিয়া আমি ইনজেকশ্যন এটা দিয়ে বা মেডিচিন এটা খুৱাই বাপেক মাকে সদায় বুজাবলৈ চেষ্টা কৰে কান্দি লওঁ যে ভাল হ'ব ন গতিকে এইটোৱে ক'ব বিচাৰোঁ ইয়াত এটা উচিত বিচাৰ হ'ব লাগে আৰু পাব্লিকৰ লগত আমাৰ যিখিনি থলুৱা মানুহ আছে সেই মানুহখিনিৰ লগত যাতে কোনো খেল নেখেলে ঘটনা সন্দৰ্ভত চিকিৎসক স্বাস্থ্যকৰ্মীৰ বিৰুদ্ধে আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ভুক্তভোগী পৰিয়ালটোৱে ভাবি চাওক কিমান কাণ্ডজ্ঞানহীন হ'ব লাগিব এগৰাকী নাৰ্ছ যিয়ে কৰিলে এই ভয়ংকৰ ঘটনা নগাঁৱৰ পৰা বিজু গোহাঁইৰ ৰিপৰ্ট টাইম 8